বহু মন্ত্ৰী বিধায়ক আহি বৰ্তমান উপস্থিত হৈছেহি আৰু হাজাৰ হাজাৰ এটা কথা ক'ব লাগিব হাজাৰ হাজাৰ লোক বৰ্তমান এই উৰণ ক্ষেত্ৰৰ কাষত শুৱে উপস্থিত হৈছে আৰু যি স্থানত মূল স্থান অৰ্থাৎ ডাউন টাউনৰ দিশত মূল অনুষ্ঠানটো আছে এই উৰণ সেতুখনৰ সেই অনুষ্ঠানত গৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু তাতো দেখিবলৈ পাইছোঁ প্ৰায় যথেষ্ট সংখ্যক লোক তেওঁলোক আহি ৰৈ আছে মুখ্যমন্ত্ৰীগৰাকীৰ কাৰণে গতিকে মুখ্যমন্ত্ৰীগৰাকী হয়তো এই দিশৰ পৰা তেওঁ খোজকাঢ়ি অন্য দিশলৈ অৰ্থাৎ ডাউন টাউনৰ দিশলৈ যাব পাৰে গতিকে আমি এয়া দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে যিখন ফলক সেই ফলকখন উন্মোচন কৰিছে আৰু সাধাৰণ ৰাইজৰ কাৰণে এই ৰজা ভগদত্ত উৰণ সেতুৰ দ্বিতীয়খন মুকলি কৰিছে আমি দৃশ্য দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীও ভাষ্য আমি গ্ৰহণ কৰিব চেষ্টা কৰিম যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি উৰণ সেতুখনৰ তেওঁ পৰিদৰ্শন কৰিছে আৰু উৰণ সেতুখনৰ সোঁৱে বাওঁৱে যথেষ্ট সংখ্যক লোক আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে কৰ্মোদন কৰিছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছে উৰণ সেতুখনৰ যি শুভাৰম্ভী অনুষ্ঠান কাৰণ এই উৰণ সেতুখন নিৰ্মাণ হোৱাৰ পূৰ্বে যথেষ্ট আমি দেখিবলৈ পাইছোঁ যথেষ্ট বানপানীৰ সমস্যাৰ সৃষ্টি হৈছিল যি ৰুক্মিণী গাঁৱত যি বানপানীৰ সমস্যা সকলোৱে গম পায় সেই বানপানীৰ সমস্যাৰ পৰা আজিৰে পৰা পৰিত্ৰাণ পাব গুৱাহাটীলৈ অহা প্ৰতিজন লোক বা গুৱাহাটীৰ পৰা যোৱা প্ৰতিজন লোক কাৰণ গুৱাহাটীৰ দিশত খানাপাৰা দিশৰ পৰা যেতিয়া গুৱাহাটীলৈ সোমাই আহে 6 মাইলৰ যিখন উৰণ সেতু সেই উৰণ সেতুখন পাৰ কৰাৰ পাছতেই গুৱাহাটীত ৰুক্মিণী গাঁৱত পায় আৰু ৰুক্মিণী গাঁৱতে আমি দেখিবলৈ পাওঁ যথেষ্ট যান সমস্যা হয় বানপানীৰ সমস্যা হয় গতিকে মুখ্যমন্ত্ৰীগৰাকী এয়া দেখিবলৈ পাইছে তেওঁ যি উৰণ সেতুখনৰ কাষত থকা লোকসকলক আহিছে আৰু যান জঁটৰ সমস্যা ৰোধ কৰাৰ বহু লোক এইদৰে দেখিবলৈ পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ কাষত মুখ্যমন্ত্ৰী এষাৰ ওচৰৰ পৰা চাবৰ কাৰণে এইদৰে উৰণ সেতুখনৰ ইটো পাৰে অৰ্থাৎ ইটো পথত তেওঁলোক ৰৈ আছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক মুখ্যমন্ত্ৰীগৰাকী ওচৰৰ পৰা চাবলৈ তেওঁক আমি ইতিমধ্যে খোজকাঢ়ি আহি আছোঁ উৰণ সেতুৰ ইটো মূৰত অৰ্থাৎ ডাউন টাউনৰ দিশলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে 6 মাইলৰ দিশৰ পৰা অৰ্থাৎ উৰণ সেতুখন যি 6 মাইল দিশৰ পৰা আৰম্ভ হৈছে তাৰ পৰাই তেওঁ খোজকাঢ়ি আহিছে লগতে হাজাৰ হাজাৰ লোকো তেওঁ পাছে পাছে খোজকাঢ়ি অহা পৰিলক্ষিত হৈছে আৰু যি মূল অনুষ্ঠান আছে উৰণ সেতুখনৰ মুকলি যি মূল অনুষ্ঠান আছে সেই অনুষ্ঠানটো ডাউন টাউনৰ দিশত অনুষ্ঠিত হ'ব গতিকে মুখ্যমন্ত্ৰীগৰাকী খোজকাঢ়িয়েই এই উৰণ সেতুখন তেওঁ পৰিদৰ্শন কৰিছে ঠিকাদাৰ প্ৰতিষ্ঠানক তেওঁ এক দাবী জনাইছিল যে অতি শীঘ্ৰে যিমান সোনকালে পাৰে সিমান সোনকালে এই উৰণ সেতুখন নিৰ্মাণ কৰিব লাগে আৰু সেয়েহে 9 মাহতেই প্ৰায় 9 মাহতেই এই উৰণ সেতুখন নিৰ্মাণ হৈছে খুব এটা ডাঙৰ কথা কাৰণ 18 মাহ আৰু তাৰ আধা অৰ্থাৎ 9 মাহতে যিহেতু উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে আৰু আমি সেয়েহে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দেখিবলৈ পাইছে এইদৰে লোকসকলৰ কাষত গৈ চেলফি উঠিছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছে তেওঁ কিছু আহি উপস্থিত হৈছোহি আৰু এয়া দেখিবলৈ পাইছে এইফালেও যথেষ্ট সংখ্যক এয়া হৰ্ষ উল্লাস কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই এইদৰে তেওঁলোকে চেলফি উঠিছে কাৰণ হাজাৰ হাজাৰ লোক আমি দেখিবলৈ পাইছোঁ যে মণ্ডপ সেই মণ্ডপ এইফালে যিহেতু সাজু কৰি তোলা হৈছে গতিকে যথেষ্ট সংখ্যক লোক বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ কাৰণে অপেক্ষা কৰি আছে প্ৰায় দলংখনৰ আধা দূৰলৈকে আমি দেখিবলৈ পাইছোঁ
মামাৰ লগত ফটো উঠিব আহিছে আৰু কোনো ব্ৰিজ চাব কোনো অহা নাই মামাৰ লগত চেলিব্ৰিটি আৰু আৰু ইতিমধ্যে এয়া আমি